हेलो एवरीवन गुड मर्निंग रातिपुৱা 5:30 আমি ওলালো গুৱাহাটীলৈ বুলি মা কামাখ্যা মন্দিৰ যেটো হখা ল'ৰা ছোৱালীকেইটা চুলি কাটিব 3 বছৰ সম্পূৰ্ণ হ'ল যেটো সেইটো কাৰণে আৰু আমি গোটেই ফ্যামিলি মিলি সকলোৱে মিলি আমি গৈ আছো এতিয়া কামাখ্যালৈ আৰু জাৰ্নিটো আপোনালোকক অকনমান দেখাবলৈ চেষ্টা কৰিলো তেন্তে কেনেকুৱা পালে কমেন্টত জনাব লাষ্টত হেখত তেন্তে ব্লগ ভিডিওটো আগলৈকে চাই থাকো এয়া এতিয়া কামাখ্যা মন্দিৰলৈ যোৱা গেটটো সোমালো ইয়াৰ পৰা কামাখ্যা মন্দিৰলৈ 3 নে 4 কিলোমিটাৰ হয় আপোনালোকে কমেন্ট কৰি জনাব যদি গম পায় মই ইমান মন নকৰিলো তাৰ মানে সেইকাৰণে সম্পূৰ্ণকৈ ক'ব পৰা নাই কিমান কিলোমিটাৰ হ'ব এয়া পাহাৰখন নীলাচল পাহাৰ আৰু তেন্তে চাই থাকক পাহাৰ কাটি কাটি বনাইছে এতিয়া আমি সকলোৱে মিলি ইয়াতে ৰৈ আছো কাৰণ গাড়ীৰ পৰা সকলো মানুহ আহাই নাই যেটো এখিনতে একলগ হ'ব লাগিব আৰু কিছুমানে হৰাই দিবলৈ কাৰণে বস্তু কিনি আছে চাকি বন্তি এনেকৈ কি নাই আৰু এয়া আমি এখিনতে ৰৈ আছো গছজোপাৰ তলতে ঠাণ্ডা বতাহ মাৰি আছে যেটো গৰমো পৰিছে আৰু ৰ'দটো দেখিয়ে গম পাইছে ন কিমান গৰম মাৰিছে আৰু এতিয়া আমি সোমাই গৈ আছো ওপৰলৈ তেন্তে চাই থাকো ইমানবিলাক কৈ নহ'ব আৰু এইফালে চাহ কম জেগা দি দিলে কি নাম পূজাৰী আছিল আপোনালোক কি কৰিছে কোনফালে গ'ল এইফালে এইখিনতে অলপমান বহি লৈ জিৰাই লৈছো যেটো ইমান ধুনীয়া বতাহ মাৰি আছে আৰু কাষতে কামাখ্যা মন্দিৰ মেইন মন্দিৰ ভাগ ওচৰতে বহি আছো আৰু আমাৰ পাছফালে ওপৰত যে দেখিছে হৰাই দিবলৈ কাৰণে মানুহ লাইন লাগি আছে দেখিছেনে ওপৰত এয়া হ'ল মোৰ সখা সখীয়নীৰ পোৱালি দুইটা জজা হয় এয়া ককাকে লৈ আছে সৰুটো এজনী মোৰ সখীয়নী হয় আৰু কাষতে সৰুটো সখা আৰু এয়া মোৰ মানুহজন আৰু এয়া হ'ল মানুহজনৰ লগৰ আৰু নিয়মখিনি কৰি লোৱাৰ পিছত এয়া ওচৰতে পুখুৰীটো আছে ইয়াতে বহিলে আপোনালোকে কথা বতৰা পাতিব পাৰে কি পুখুৰী হয় নামটো নাজানো বাৰু আৰু ইয়াতে তললৈ গৈ আছো বৈষ্ণৱী পুখুৰী নে ভৈৰৱী পুখুৰী কিবা এটা নাম আছিল পাহৰিলো ইয়াতে কাছ আছে কাছ চাব আহিছিলো পুখুৰীটোত আপোনালোকে নামটো কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব দেই আৰু যদি মোৰ ভুল হয় ক্ষমা কৰি দিব এয়া চাবলৈ আহিছো দিয়াচোন আকৌ দিয়াচোন ঘৰিয়ালটো ইমান ডাঙৰ কাছ চাই অহাৰ পাছত এই পাহাৰখনৰ দৃশ্যটো চাই ভাল লাগি সেইটো কাৰণে ভিডিঅ'টো অকমান কৰি ৰাখিলো আৰু এইফালে দিয়ে আহিলো এবাৰ এতিয়া